Hello everyone, good morning. আজি বনাব লৈছো বুটৰ চিলা ডে 6 আজি ব্ৰেকফাষ্ট ৰেচিপিৰ প্ৰথমতে বুটখিনি ধুনিকে তিয়াই কৰি ধুই কৰি ললো আৰু ইয়াতে এটা জলকীয়া দিছো আপোনালোকৰ ঘৰত যদি কণ হিকু আছে তেন্তে জলকীয়াটো নেদিব আৰু বেলেগ কিবা আপোনালোকে পিয়াজ ৰসুন এবিলাক দিব পাৰে মই একদম সিম্পল কে বনাইছো হেবাবে মই অকল জলকীয়া এড কৰিছো আৰু ইয়াতে দিলো অকণমান গোটা জিৰা ঠাইত আপোনালোকে জিৰা গুৰি দিব পাৰে আৰু ইয়াতে মই দিছো নিমখ আৰু হালধি আৰু মই ইয়াত এতিয়া এড কৰিছো অকণমান আটা গুৰি সাথে আপোনালোকে পিঠা গুৰি দিব পাৰে মই কিন্তু ময়দা আৰু বেসন ব্যৱহাৰ নকৰিব পৰাপক্ষত কাৰণ বেসন খালেও বলে গ্যাস হয় শুনিছো হেদে কথাটো কিমান সত্য হেতু আপোনালোকে জনাবচোন বাকি ইয়াত অকণমান পানী দি ধুনিয়াকে ডোটো বনাই লব ডোটো বনাই লোৱাৰ পিছত ডোটো আপোনালোকে নিশ্চয় গম পাবই ডোটো বনালে কিমানটো ডোট ৰাখিব লাগে আৰু এয়া মই অকণমান মিঠাতেল দি পিনি এখন পেনত ধুনিয়াকে মই চিলাগিখন বনাই লৈছো একদম বহুত জলদি হয় খুব সহজতে খুব সোনকালে হয় আৰু খাবলৈ খুব টেস্টি হয় এনেকে বনাই দিলে আপোনালোকৰ ঘৰৰ কণ হিকুও খাব আৰু আপোনালোকৰ ধুনিয়াকে খাব পাৰিব আৰু এয়া মোৰ